অসম নাগালেণ্ডৰ সীমামূৰীয়া নাগাজংকাত অনুষ্ঠিত মহিলা ভাওনা নাগাজংকা আঞ্চলিক মহিলা সমিতিয়ে আয়োজন কৰিছে ভাওনাৰ কুবালস্য উপাখ্যান উজান দৈত্যবধ নামৰ ভাওনা প্ৰদৰ্শন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে ভাওনা কেইখন উদ্বোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে জনাইছো অসম নাগালেণ্ডৰ সীমামূৰীয়া নাগাজংকাত অনুষ্ঠিত মহিলা ভাওনা নাগাজংকা আঞ্চলিক মহিলা সমিতিয়ে আয়োজন কৰিছে ভাওনাৰ কুবালস্য উপাখ্যান উজান দৈত্যবধ নামৰ ভাওনা প্ৰদৰ্শন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে ভাওনা কেইখন উদ্বোধন কৰে মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে নাগাজংকা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত এই ভাওনাখনি অনুষ্ঠিত কৰিছোঁ আজি আৰু এই ভাওনাখনি আমি জুবিন দাক আমি উৎসৰ্গা কৰিছোঁ এই ভাওনাখনি তেখেতৰ নামত আমি নাগাজংকা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আমাৰ প্ৰথমবাৰ ভাওনা যোৱা বছৰ আয়োজন কৰা হৈছিলে মৰিয়নি সমষ্টি অসম নাগালেণ্ডৰ সীমামূৰীয়া এই নাগাজংকা আঞ্চলিক মহিলা সমিতিয়ে এক মহাপুৰুষীয়া নাট ভাওনা খুবেই আন্তৰিকতাৰে আয়োজন কৰে আপোনালোকে ইয়াত প্ৰস্তুতি যদি দেখে 3 দিন ধৰি মই ইয়াত ঘূৰি ফুৰিছোঁ সদায় মহিলাসকলে নিজে হাতে কামে ইয়াত ঝাৰু মাৰে চাফা কৰে ইমান আন্তৰিকতা ইমান পবিত্ৰতাৰে এই ভাওনাভাগি অনুষ্ঠিত কৰে খুবেই ভাল লাগে আৰু ইয়াৰ বাবে প্ৰয়োজনে কৃপাও কৰিছে এই অঞ্চলৰ সকলো ৰাইজকে খুব ভোগান্তিত ৰাখিছে ক্ৰীড়া ক্ষেত্ৰতো নাম কৰিছে পঢ়া শুনাৰ ক্ষেত্ৰতো খুব নাম কৰিছে এই অঞ্চলৰ যুৱক যুৱতীসকলে আৰু খেলৰ হওক ক্ৰীড়া হওক সাংস্কৃতিক দিশতে হওক মইনা আসাম টক্স আপোচবিহীন অসম কণ্ঠ